অসম চৰকাৰৰ বিশেষ নিৰ্দেশনা অনুসৰি আজি জিলাখনৰ 20খন গাঁও পঞ্চায়তত আগন্তুক 13ৰ পৰা 15 আগষ্ট তাৰিখে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উদযাপন কৰিবলগীয়া ঘৰে ঘৰে জাতীয় পতাকা শীৰ্ষক কাৰ্যসূচীৰ সফল ৰূপায়ণৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ মানসেৰে আজি 20খন বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হয়। প্ৰতিখন গাঁও সভাতে জনসাধাৰণে অভূতপূৰ্ব সঁহাৰি প্ৰদৰ্শন কৰি উৎসাহেৰে ব্যাপক অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে আজি অনুষ্ঠিত প্ৰতিখন গাঁও সভাতে জিলা প্ৰশাসনৰ একোজনকৈ শীৰ্ষ বিষয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সেই অনুসৰি জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে গড়মূৰ গাঁও পঞ্চায়তত, অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাই কমলাবাৰী গাঁও পঞ্চায়তত, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ ফুকনে ৰতনপুৰ গাঁও পঞ্চায়তত, সহকাৰী আয়ুক্ত ভৰত কোঁৱৰে চিলাকলা গাঁও পঞ্চায়তত, সহকাৰী আয়ুক্ত দেৱনাৰায়ণ হাজৰিকাই পকাজোৰা গাঁও পঞ্চায়তত, চক্ৰ বিষয়া জয়দীপ দোচকে কমলাবাৰী গাঁও পঞ্চায়তত, চক্ৰ বিষয়া নৱজ্যোতি দাসে চিৰাম গাঁও পঞ্চায়তত অংশগ্ৰহণ কৰি ইয়াৰ উপৰি জিলাখনৰ বিভাগীয় মুৰব্বীসকলে বিভিন্ন গাঁও পঞ্চায়তত অংশগ্ৰহণ কৰে।